নমস্কাৰ প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আজিৰ সাহিত্য পৰিক্ৰমা। আজিৰ অনুষ্ঠানটিত আপোনালৈ আগবঢ়াইছো দীপ্তি শৰ্মা বৰুৱাৰ এটি চুটি গল্প, কুঁৱলীয়ে আৱৰা হৃদয়। শুনোচোন আহক। পাহিৰ মনটো আজি কিবা উৰুঙা উৰুঙা লাগি আছে। পল্লৱ নাৰ্ছিং হোমলৈ ওলাই যোৱাৰ পাছত বাকী থকা পাকঘৰৰ জঞ্জালখিনি সামৰি থৈ আহিছে। তেওঁ দিনৰ 2 বজাত ভাত খাবলৈ আহিব। অহাৰ আগে আগে ভাতকেইটা চৌকাত তুলি দিলেই হ'ব। শাহু শহুৰ লৰাই ছোৱালীয়ে গমগমাই থকা ঘৰখন আজি একেবাৰে নিমাওমাও। ইমান ব্যস্ততা ভৰা দিনবোৰৰ শেষত গৃহিণীবোৰ যে ইমান অকলশৰীয়া হৈ পৰে। প্ৰাপ্তিয়ে ফেচবুক একাউণ্ট এটা খুলি ব্যৱহাৰ কৰিবলৈ শিকাই দিছিল। নতুন একাউণ্ট, বন্ধু বান্ধৱী যথেষ্ট কম। একাউণ্টটো খুলি মাকক তাই যিদৰে সাৱধানবাণী শুনালে, সাৱধান কিন্তু মা, য'ত ত'ত টিপি নিদিবা। লাইকৰ ঠাইত ডিছলাইক, অজানিতে কাৰোবালৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট গুচি যায় বুলি ভয়তে তাই একাউণ্টটো নুখুলে। হোৱাটছএপটো অলপমান ব্যৱহাৰ কৰে। মোবাইলটোৰ প্ৰতি তাইৰ আচলতে আগ্ৰহো কম। চাৰিওবেৰৰ মাজৰ ঘৰুৱা জঞ্জালে তাইক বন্ধুহীনো কৰি তুলিলে। দ্বিধাহীনভাৱে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ তেনে কোনো বন্ধু তাইৰ এতিয়া নাই। নিজৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু কথা চলে। আজি কাৰো সৈতে কথা পাতিবৰ মন নাই পাহিৰ। কালি পল্লৱে দিয়া মেছেজটোৰ কথাই ভাবি আছে। তাইৰ আত্মবিশ্বাস ঘূৰি আহিবনে? ছোৱালীকালৰ ফটো এলবামটো উলিয়াই লৈছে তাই। আজি অতীতলৈ উভতি যাব। ককা আইতাকৰ সৈতে ফুটফুটীয়া ফ্ৰক পিন্ধা এবছৰীয়া পাহি। তেওঁলোকৰ পৰা পোৱা মৰমৰ কথা মনত পৰিলেই পাহিৰ হৃদয় ভৰি যায়। তেওঁলোকে তাইক ইমান মৰম দি মৰম আকলুৱা কৰি ভাল কৰিলে নে বেয়া কৰিলে বাৰু? পাহি ঘৰখনৰ প্ৰথম নাতিনী, সকলোৰে চকুৰ মণি। তাইক কেন্দ্ৰ কৰিয়েই যেন ঘৰখনৰ সকলো চক্ৰাকাৰে ঘূৰিছিল। পাহি একলা দুকলাকৈ বাঢ়ি আহিছিল। সকলোৰে মৰমৰ আবেষ্টনীত আছিল যদিও তাইৰ নম্ৰতা, সকলোৰে প্ৰতি দায়িত্ববোধ সম্পন্ন মনোভাৱৰ বাবে ওচৰ চুবুৰীয়ায়ো বৰ লখিমী ছোৱালী বুলি একেমুখে স্বীকাৰ কৰিছিল। মাক দেউতাকেও গৌৰৱবোধ কৰিছিল। সকলোফালে আগবঢ়া আছিল যদিও তাইৰ কোনো উচাত্মিকাবোধ নাছিল। এটি মিঠা হাঁহিৰে সকলোকে সমব্যৱহাৰ কৰিছিল। ভায়েক দুয়োটাৰ খং উঠি কৈছিল, সকলোৱে বাকহে ভাল পায়, আমাৰ কোনো মূল্যই নাই। মাকে কৈছিল, ঘৰখনলৈ আলহী এজন আহিলে ওলাই ভালকৈ মাত এষাৰ দিয় জানো? কোনেনো ভাল পাব তহঁতক? এইখন সদৌ অসম ভিত্তিত ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হোৱা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ ফটো। প্ৰথম স্থান পাইছিল তাই। তাইৰ ওপৰত মৰম আগ্ৰহৰ বৰষুণ পৰিছিল সেইদিনা। এইদৰে বহু প্ৰতিযোগিতাত বিজয়ৰ মুকুট পিন্ধিছিল পাহিয়ে। সত্ৰীয়া নৃত্যৰ ওপৰতো তাইৰ দখল আছিল প্ৰভূত। বিভিন্ন অনুষ্ঠানলৈ তাইক নৃত্য প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। লগতে তাই পঢ়া শুনাতো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। তাই চাৰিওফালে প্ৰেমিকৰ ভিৰ লাগিছিল। কিন্তু তাইৰ মাৰ্জিত গহীন গম্ভীৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰত সকলো মুক হৈ পৰিছিল। প্ৰেম নিবেদনত বিফল হৈছিল তেওঁলোক। তাইৰ দৃঢ় প্ৰতিজ্ঞ আছিল, যিজনক তাই হৃদয়ত স্থাপন কৰিব সেইজনেই তাইৰ জীৱন সংগী হ'ব। তাইৰ বিশেষ একো আশা নাছিল, মাত্ৰ তাইৰ সাধাৰণ মৰম আকলুৱা মনটোক সকলোৱে বুজি পালেই হ'ল। তাই এতিয়া MA চূড়ান্ত বৰ্ষৰ ছাত্ৰী। পল্লৱৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিল। চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ তেওঁ। মাক দেউতাকো শিক্ষিত। একমাত্ৰ বায়েক বিষয় শিক্ষয়িত্ৰী। ইতিমধ্যে বিয়া হৈছে। পাহিয়ে না কৰাৰ কোনো প্ৰশ্নই নাছিল। মাত্ৰ এটাই অসুবিধা আছিল, পল্লৱে খুব চিগাৰেট খাইছিল। মাক দেউতাকে পাহিক এটাই অনুৰোধ কৰিছিল, তুমি তাক যেনে তেনে চিগাৰেট এৰুৱাবা, এইটো দায়িত্ব তোমাক দিলো। পাহিৰ বুকুখন গধুৰ হৈ পৰিছিল। পল্লৱৰ ওপৰত তাইৰ ইমান অধিকাৰ নে? তেওঁ অলপ দিনতে তাইৰ প্ৰেমিক হৈ পৰিছিল। সমৰ্পিত মনোভাৱেৰে কৈছিল, বিয়াৰ পাছৰে পৰা আৰু এই বিষয়ে চিন্তা কৰিব নালাগে, মোৰ আৰু যি দুখ দেখা কবা। ইমান মৰম। পাহি আজিও সেই অমূল্য সময়খিনি
হৃদয়ৰ মণিকোঠাত বেৰা দি আতুম টোকাৰি কৰি ৰাখিছে। বেৰা বহুবাৰ ভাগিছে, জোৰা টাপলি মাৰি পুনৰবাৰ তাই গঢ়ি তুলিছে। সেই সময়খিনি সঁচা আছিল নে এই প্ৰশ্নটো লৈ? এইখন দেউতাকে হোমৰ গুৰিত কন্যাদান কৰা ফটো। সেইদিনা বৰ আগ্ৰহেৰে পাহিৰ হাতখন ধৰি আছিল পল্লৱে। তেওঁৰ স্পৰ্শই তাইৰ হৃদয়ক অভয় প্ৰদান কৰিছিল তাই সুৰক্ষিত বুলি। পল্লৱে তাইৰ প্ৰেম আত্মসন্মানক পত্নীৰ মৰ্যাদাৰে আৱৰি ৰাখিব বুলি বিশ্বাসৰ সেন্দুৰ শিৰত লৈ পাহি বোৱাৰী জীৱনত প্ৰৱেশ কৰিছিল। তাই স্বভাৱসুলভ নম্ৰতাৰে প্ৰত্যেকৰে মন জয় কৰিবলৈ যৎপৰো নাস্তি চেষ্টা কৰিছিল। কিন্তু ঘৰখনৰ পৰিৱেশ মুকলি বতাহ চলাচল কৰিব পৰা বিধৰ নাছিল। মৰম লগা চঞ্চল পাহিজনী গহীন গম্ভীৰ বোৱাৰীলৈ ৰূপান্তৰ হবলৈ বাধ্য হৈছিল। সম্ভ্ৰান্ত ঘৰৰ বোৱাৰীয়ে প্ৰাণ খুলি হাঁহিব নোৱাৰে, নৃত্য কৰিব নোৱাৰে। এই সম্ভ্ৰান্ত পোচাকযোৰৰ আঁৰত পাহি অস্তিত্বহীন হৈ পৰিছিল। অমায়িক পাহি খোজেপতি নতুন ঘৰখনত অপমানিত হৈছিল। তাইৰ আত্মবিশ্বাস কমি আহিছিল। ভয়ে ভয়ে নতুন সংসাৰৰ কামবোৰ কৰি গৈছিল। চিকিৎসক হিচাপে পল্লৱ খুবেই ব্যস্ত। দিনটোৰ অন্তত তেওঁৰ ভাগৰুৱা মুখখন দেখিলে তাইৰ উঠলি অহা শোকৰ পানী চকুতে শুকাইছিল। নতুনকৈ প্ৰস্ফুটিত হোৱা ফুলপাহ হঠাতে মৰহাৰ দৰে হৈছিল। তাই যন্ত্ৰৰ দৰে হৈ পৰিছিল আৰু পল্লৱ খিংখিঙীয়া হৈছিল। সন্মুখতে আত্মসন্মান টুকুৰা টুকুৰ হোৱাৰ মুহূৰ্তত প্ৰতিবাৰ পাহিয়ে পল্লৱৰ মুখলৈ বৰ আশাৰে চাইছিল। কিন্তু তেওঁ যেন একো বুজি নাপায়। পত্নীৰ সন্মান ৰক্ষা কৰাৰ তেওঁৰ যেন কোনো দায়িত্বই নাই। পাহিৰ বাবে ধীৰে ধীৰে আস্থাৰ অনুভৱ একেবাৰে উৱলি গৈছিল। তাৰ মাজতে প্ৰাপ্য আৰু প্ৰাপ্তিয়ে পাহিৰ কোলা শুৱনি কৰিছিলহি। ঘৰৰ প্ৰতিজন সদস্য তাহাত দুটাক লৈ ব্যস্ত হৈ পৰিছিল। লাহে লাহে প্ৰাপ্য প্ৰাপ্তি স্কুললৈ যাব পৰা হৈছিল। আনফালে বাৰ্ধক্যই তাই শাহুৱে শহুৰেকক দুৰ্বল কৰি আনিছিল। এতিয়া পাহিৰ ওপৰতে তেওঁলোকৰ আস্থা ভৰসা। টিট ফৰ টেট তাই কৰিব নোৱাৰে। মাক দেউতাকে তাইক সেই সংস্কাৰ দি পঠিওৱা নাই। প্ৰাপ্য প্ৰাপ্তিয়ে নিজৰ দায়িত্ব নিজে ল'ব পৰা হৈছিল। শাহুৱে শহুৰেকৰ মাজে মধ্যে অসুখে ডাঙৰ ৰূপ লৈছিল। পল্লৱ আৰু পাহিৰ শুশ্ৰূষাত পুনৰ ভাল হৈ উঠিছিল। পাহিৰ হৃদয় মাজে মাজে পল্লৱৰ স্বভাৱ পৰিৱৰ্তনৰ কাৰণ বিচাৰি ব্যতিব্যস্ত হৈ আছিল। প্ৰথম অৱস্থাত পাহিয়ে তাৰ বুকুত মুখ গুজি কান্দিব পাৰিছিল, আবদাৰ অভিমান কৰিব পাৰিছিল। কিন্তু এতিয়া পল্লৱ নিৰুদ্বেগ। ইমান দিনৰ বৈবাহিক সম্পৰ্কত এটা কথা পাহিয়ে হৃদয়ংগম কৰিছে, অলপ সস্তীয়া আনন্দত উটি ভাহি যাব পৰা মানুহৰ সৈতে সময় উপভোগ কৰি পল্লৱে ভাল পায়। ইয়াৰ অৰ্থ এইটো নহয় যে পল্লৱ চৰিত্ৰহীন। কিন্তু প্ৰতিজন ব্যক্তিয়ে নিজৰ পচন্দৰ মন মিলা ব্যক্তি বন্ধুত্বৰ বাবে অন্বেষণ কৰে। পাহিৰ পচন্দ নম্ৰ, সৎ, সহজ সৰল ব্যক্তি। ফলত পাহিৰ অজ্ঞাতে পল্লৱে নিজৰ পচন্দৰ ব্যক্তিৰ সৈতে মন মুকলি কৰে। হৃদয়ত হয়তো এটা ভাৰ ৰৈ যায়, পাহিয়ে মোক সন্দেহ কৰা নাইতো। পল্লৱ এনে বন্ধন ভালপোৱা ব্যক্তি নহয়। ফলত পাহিক চকুৰ কুটা দাঁতৰ ফুলৰ দ্বাৰে ব্যৱহাৰ কৰিছিল। লগতে পল্লৱৰ দুখীয়া দুখত পৰা লোকৰ প্ৰতি হৃদয়ৰ টান অসীম। তেওঁলোকৰ দুখ মোচন কৰিবলৈ আৰু তেওঁলোকক উচ্চ শাৰীলৈ উন্নীত কৰিবলৈ তেওঁ বহু সময় জ্ঞান অপব্যয় কৰে। যদিও চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰকৃতি মৰিলেহে লগত যায়। এগৰাকী গাভৰু পত্নীয়ে তেওঁৰ স্বামী হেৰুৱালে কত ধৰণৰ বৰণৰ দুখৰ মুখামুখি হ'ব লাগে তাক হৃদয়ংগম কৰি পল্লৱে তেওঁলোকৰ নাৰ্ছিং হোমত প্ৰাণ হেৰুওৱা স্বামীৰ বিধৱা পত্নীসকলৰ সৈতে বন্ধুত্ব ৰাখি থয়, যিকোনো সময়ত তেওঁ সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে। উপাৰ্জনক্ষম পিতৃৰ বিয়োগত অথাই সাগৰত পৰা পৰিয়ালৰ সদস্যৰ অসুৰক্ষিত অৱস্থাক হৃদয়ংগম কৰি সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে। মুঠতে সৰু নগৰখনত পল্লৱ এজন ভগৱানৰ দৰে চিকিৎসক। পাহিয়ে এইবোৰ অকণো বেয়া নাপায়। মাত্ৰ তাই পল্লৱৰ হৃদয়ৰ ৰাণী হৈ থাকিবলৈ বিচাৰে। কিন্তু পাহিক মানসিক পুষ্টি যোগান ধৰিবলৈ তেওঁৰ আজিকালি আগ্ৰহ আৰু ধৈৰ্য দুয়োটাই নাই। পত্নী হিচাপে কেতিয়াবা প্ৰতিবাদ কৰিবলৈ গলেই খঙত অগ্নিশৰ্মা হৈ পল্লৱে কয়, মই কাৰ বাবে ইমান কষ্ট কৰিছো? আবেগে পেট নভৰাই। প্ৰাপ্যই কয়, তুমি নৃত্যক প্ৰফেশ্যন হিচাপে নললা কিয় মা? তুমিও যদি উপাৰ্জন কৰি ব্যস্ত থাকিলাহেঁতেন। পাহিয়ে কিয় ভাবিব নাজানিলে বাৰু?
পল্লৱ ইমান ব্যস্ত, সন্তানৰ লগতে ৰোগীয়া শহুৱেক শাহুৱেকক আনৰ হাতত এৰি তাই পাৰিলহেঁতেন নে তাই প্ৰফেশ্যন আগবঢ়াই নিবলৈ? প্ৰাপ্য প্ৰাপ্তি ডাঙৰ হ'ল। শাহুৱেক শহুৰেক অনন্তধামলৈ গতি কৰিলে। প্ৰাপ্য এতিয়া IIT ৰুৰকীত পঢ়ি আছে। প্ৰাপ্তিয়ে এইবছৰ দিল্লীৰ মিৰাণ্ডাত এডমিশ্যন লৈছে। মেজৰ লৈছে মনোবিজ্ঞান বিষয়ত। এতিয়া সন্তান দুয়োটাই পাহিৰ জীয়াই থকাৰ প্ৰেৰণা, তাইৰ আত্মবিশ্বাস। পল্লৱৰ তাহাত দুটালৈ বৰ মৰম। কেৱল জেদ অহংকাৰ বেছি বাবে তাহাঁতৰ ওচৰত সমৰ্পিত হ'ব নোৱাৰে। প্ৰাপ্তিয়ে বুজি পায়। তাইক পিজিত থৈ বিদায় ল'বৰ পৰত সজল চকুৰে দেউতাকৰ হাত দুখনত ধৰি কৈছিল, দেউতা, তুমি এজন ভাল ডাক্তৰ হৈয়ে থাকিলা। আমাক অকণো স্পেচ নিদিলা, মাকো নিদিলা। তোমাক নেদেখুৱাকৈ হঠাতে মাৰ দুগালেদি পানী বৈ আহে জানানে? আমি দুটা এতিয়া মাৰ কাষত নাই। মাক তোমাৰ হাতত গতাইছো। প্লিজ অলপ কেয়াৰ কৰিবা। পল্লৱ অলপ সময় স্তব্ধ হৈ থাকি মাকৰ ভাষা বুলি কৈ তাইৰ হাতৰ মাজৰ পৰা নিজৰ হাত দুখন এৰুৱাই আঁতৰি গৈছিল। হয়তো ক্ষুব্ধ হৈছিল। দিন ৰাতি কষ্ট কৰি ঘৰখনৰ বাবে উপাৰ্জন কৰিছিল তেওঁ, আৰু সন্তানে চিন্তা কৰিছে কেৱল মাকৰ বাবে। কি আবেগত নাজানি প্ৰাপ্তিক সাৱটি ধৰি হিয়া ধাকুৰি কান্দি উঠিল পাহিয়ে। ওচৰতে থকা অভিভাৱকসকলে বুজনিৰ সুৰত কৈ উঠিছিল, ইমান দুখ নকৰিব, আমিওতো আমাৰ সন্তানক ইয়াত এৰি থৈ যাম। হোৱাটছএপত মেছেজ সোমোৱাৰ শব্দ হ'ল। পল্লৱে দুখন ফটো পঠাইছে। প্ৰাপ্তিক হোষ্টেলত থোৱাৰ পাছদিনা পুৱা পল্লৱে কৈছিল, আমাৰ ফ্লাইট এসপ্তাহৰ পাছতহে আছে। কি? পাহি খুবেই আচৰিত হৈছিল। কিন্তু কিয়? আমি ঋষিকেশ হৰিদ্বাৰ ফুৰি পতঞ্জলি যোগপীঠত দুদিনমান থাকিহে উভতি যাম। মোক কোৱা নাছিলা যে? ছাৰপ্ৰাইজ দিবলৈ। পাহিয়ে আবেগ ধৰি ৰাখিব পৰা নাছিল। তৎক্ষণাত গা ধুই আহোঁ বুলি বাথৰুমত সোমাইছিল। ছাৱাৰটো খুলি পানীৰ ঢলত চকুৰ পানীবোৰ বৈ যাবলৈ দিছিল। যাৰ প্ৰতি অসীম আস্থা থাকে তাৰ বুকুতহে মুখ লুকুৱাই কান্দিব পাৰি। তাইৰ হৃদয়খন এতিয়াও মৰুভূমি হৈ যোৱা নাই। আবেগে ভৰ কৰিলে আজিকালি পল্লৱৰ দৃষ্টিৰ আঁৰত তাই কান্দে। পতঞ্জলি যোগপীঠত 4 দিনৰ যোগৰ কোৰ্চ এটা কৰিছিল দুয়োৱে। কি হৈছিল পাহিয়ে নাজানে। প্ৰথম 2 দিন মেডিটেশ্যন কৰি থাকোঁতে পাহিয়ে সকলোৰে সন্মুখতে হুক হুকাই কান্দিছিল। আৰু তৃতীয় আৰু চতুৰ্থ দিনা গধুৰ গধুৰ ভাৱটো যেন বহুখিনি কমিছিল। এতিয়া তাই এখনৰ পাছত এখন উপন্যাস পঢ়িছে। বহুকেইখন উপন্যাসত তাইৰ দৰে চৰিত্ৰ বিচাৰি পাইছে। বুজি উঠিছে এয়াই জীৱন। জীৱন মানে সংঘৰ্ষ। আচলতে প্ৰত্যেকৰে সংসাৰতে একোখনকৈ উপন্যাস লুকাই থাকে। মুখামুখিকৈ আজিকালি পল্লৱে মনৰ কথাবোৰ পাতিব নোৱাৰে। কালিৰ মেছেজটোলৈ পাহিৰ মনত পৰিল। পাহি, মোক এটা সহায়ৰ প্ৰয়োজন হৈছিল। আমাৰ হস্পিটেলৰ ভিতৰচৰাত অলপ খেলি মেলিৰ সৃষ্টি হৈছে। আমিতো আছোৱেই, আমাক সহায়ৰ বাবে এগৰাকী পাব্লিক ৰিলেশ্যন অফিচাৰৰ প্ৰয়োজন হৈছিল। তুমি আমাৰ সংসাৰৰ মা দেউতা সন্তানৰ দায়িত্ব বৰ সুন্দৰকৈ পালন কৰিলা। সেয়েহে তোমাতকৈ যোগ্য মানুহ মই কাকো দেখা নাই। ভাত বহাই থৈ অহা প্ৰেছাৰ কুকাৰৰ হুইচেলৰ শব্দত পাহি চক খাই উঠিল। গেছ বাৰ্ণাৰটো অফ কৰি আহোঁতে পুনৰ পল্লৱৰ মেছেজ সোমাল। কালিৰ কথাটো ভাবি চালানে? মই আহি আছো। পল্লৱৰ এতিয়াও মোৰ ওপৰত বিশ্বাস আছে। ইণ্ডিয়া ক্লাবত শ্ৰেষ্ঠতাৰ মুকুট পিন্ধোতে হলঘৰ ভৰ্তি দৰ্শকৰ হাত চাপৰি, নে আজি পল্লৱে তাইৰ ওপৰত প্ৰকাশ কৰা আস্থা? কোনটো শ্ৰেয় ভাবি থাকোঁতেই কলিং বেলৰ শব্দত পাহি সচকিত হৈ পৰিল। পল্লৱ আহিল চাকৈ। পাহি দুৱাৰমুখৰ ফালে আগবাঢ়ি গ'ল। ধন্যবাদ। কুঁৱলীয়ে আৱৰা হৃদয়। প্ৰিয় শ্ৰোতা, দীপ্তি শৰ্মা বৰুৱাৰ চুটিগল্পটি শুনিলে। আজিলৈ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। পুনৰ সাহিত্য পৰিক্ৰমা অনুষ্ঠানটি সজাই আপোনাৰ কাষলৈ অতি সোনকালে আহিম। তেন্তে আজিলৈ মই ইমানতে আপোনাৰ পৰা বিদায় লৈছো। নমস্কাৰ।